তামুলপুৰত মাটি মানুহ সমন্বয় দিৱস উদযাপন আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন অসম লেখিকা সমাজ আৰু তামুলপুৰ জিলা লেখিকা সমাজৰ উদ্যোগত উদযাপন অনুষ্ঠানটিৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীলৈ দেওৰাম দত্ত সোঁৱৰণী মহিয়ান বঁটা অসম লেখিকা সমাজ আৰু তামুলপুৰ জিলা লেখিকা সমাজৰ উদ্যোগত আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত মাটি মানুহ সমন্বয় দিৱস উদযাপন কৰা হয় পুৱা বন্তি প্ৰজ্বলন গছপুলি ৰোপণ আদিৰ লগতে থলুৱা শিল্প প্ৰদৰ্শন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ পিছত দিনৰ 1 বজাত মুকলি সভাৰ আয়োজন কৰা হয় মুকলি সভাত উপস্থিত থাকে সাহিত্য সংস্কৃতি শিক্ষা জগতৰ বিশিষ্ট ব্যক্তি জিলা প্ৰশাসনৰ শীৰ্ষ ব্যক্তি আৰু বহুকেইজন স্থানীয় জনপ্ৰতিনিধি এই মুকলি সভাতেই অসম লেখিকা সমাজে প্ৰৱৰ্তন কৰা মুক্তি যুঁজাৰু দেওৰাম দত্ত সোঁৱৰণী মহিয়ান বঁটা বিশিষ্ট বৈষ্ণৱ পণ্ডিত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হয় একেদৰে লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণী মাটি মানুহ সমন্বয় বঁটা যুটীয়াভাৱে প্ৰদান কৰা হয় বিশিষ্ট নেপালী সাহিত্যিক নৱ সাপকোটা আৰু বিশিষ্ট বড়ো লেখিকা ধীৰজু বসুমতাৰীক লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা 3 গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় সমাজ অসমীয়া জাতি বুলি কোৱাৰ লগে লগে এডাল মালাৰ দৰে যেনেকৈ মালাত বিভিন্ন ফুলৰ সমষ্টি আছে তেনেকৈ অসমীয়া জাতিটো বিভিন্ন সম্প্ৰদায়ৰ সমষ্টি সেয়ে আমি এই জাতিটোত সমন্বয়ৰ প্ৰতিচ্ছবি দেখা পাওঁ আৰু আমাৰ ক'বলৈ মন গৈছে সমন্বয় য'ত হয় তাতে শক্তি বৃদ্ধি পায় শক্তি য'ত বৃদ্ধি পায় তাতে ভক্তি উদয় হয় আৰু যেতিয়াই গাঢ়ভাৱে ভক্তি উদয় হয় তেতিয়াই পৰম ব্ৰহ্ম ভগৱান পৰমেশ্বৰ সন্তুষ্ট হয় সেয়ে অসম লেখিকা সমাজে ভগৱন্তৰ সন্তুষ্টি হোৱা সূচক যি কাৰ্যসূচী গ্ৰহণ কৰিছে ই নিশ্চয় আদৰণীয় আৰু আপোনালোকে জানে এডাল মালাৰ পৰা যদি এটা এটাকৈ ফুল সৰি পৰে মালাডালৰ যিটো বৰ্ণাঢ্য ৰূপ সেইটো নোহোৱা হৈ যাব ঠিক তেনেকৈ অসমীয়া মহাজাতিৰ পৰা যদি বিভিন্ন কৃষ্টি সংস্কৃতিৰ নামত বৰ্ণ সম্প্ৰদায় আঁতৰি যায় আমাৰ জাতিটো তদনুৰূপ অৱস্থা হ'ব ইয়াৰ উপৰিও স্মৰণিকা অনুভা আৰু মধুৰী দাসৰ কাব্যগ্ৰন্থ পৃথিৱীৰ উচুপনি মীনা বৰ্মনৰ নাটক জেউতিৰ জ্যোতি আৰু গল্পপুথি সৌভাগ্যই লগ দিয়ে যদি কেতিয়াবা আদি উক্ত সভাতে উন্মোচন কৰা হয় লক্ষণীয়ভাৱে তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা মাটি মানুহ উদযাপন অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা কঢ়িওৱাৰ লগতে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় আমি ভগৱানক উদ্দেশ্যি সদায় তেখেতৰ আশীৰ্বাদ বিচাৰি আমি বন্তি প্ৰজ্বলন কৰোঁ তাৰ পিছতে স্মৃতি গ্ৰন্থ স্মৃতি অৰ্পণ কৰিছোঁ তাৰ পিছত গছপুলি ৰোপণ এই পৃথিৱীখন উখৰ হৈ গৈছে যাতে আমি এখন সেউজীয়া ধৰণী গঢ়ি তুলিব পাৰোঁ তাৰ কাৰণে আমি সদায় বৃক্ষৰোপণ কাৰ্যসূচীটো ৰাখোঁ তাৰ পিছতে আমি ৰাখিছোঁ থলুৱা শিল্প অতুলনীয় বৈভৱ নামেৰে আমি এটা প্ৰদৰ্শনী পাতোঁ এই প্ৰদৰ্শনীটো আমি এই কাৰণেই পাতোঁ আমাৰ যিসকল শিল্পী আছে বিশেষকৈ বোৱনী তেওঁলোকে আৰু অন্যান্য যি তেওঁলোকৰ প্ৰতিভা আছে সেই প্ৰতিভাসমূহ বিকাশ ঘটাই সমাজখনক সুন্দৰভাৱে আৰ্থিকভাৱে স্বচ্ছলতাৰে আগবাঢ়ি লৈ যাব পাৰে তেওঁলোকে লেখিকা হোৱাৰ লগে লগে যে তেওঁলোকৰ যি আৰ্থিক সমস্যা আছে তাকো সমাধান কৰিব পৰাৰ কাৰণে তেওঁলোকে কিছু অৰিহণা যোগাব পাৰে পৰিয়ালটোক তদুপৰি আমাৰ যিখিনি শিল্প
বা আমাৰ কৃষ্টি সংস্কৃতি আছে সেইখিনি যাতে সদায় বৰ্তি থাকে তাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমি এই প্ৰদৰ্শনীটো অনুষ্ঠিত কৰি আহিছোঁ। শিক্ষা সমাজে বঁটা প্ৰদান অনুষ্ঠানত ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী আনুৱাটি সত্ৰৰ সত্ৰাধিকাৰ বিশিষ্ট লেখক আধ্যাত্মিক গুৰু তেখেতক আমি মুক্তি যুঁজাৰু দেওৰাম দত্ত সোঁৱৰণি বঁটা এইমাত্ৰ আমি প্ৰদান কৰিলোঁ। তাৰ লগতে লম্বোধৰ কামান সোঁৱৰণি মাটি মানুহ সমন্বয় বঁটা বিশিষ্ট নেপালী সাহিত্যিক নৱচাপকটা ডাঙৰীয়া আৰু কোকৰাঝাৰৰ বিশিষ্ট লেখিকা ধীৰ্যু বসুমতাৰীক আমি প্ৰদান কৰিলোঁ। তেওঁলোকৰ যি অৱদান আছে সমাজখনলৈ সেই অৱদানৰ প্ৰতি লক্ষ্য ৰাখি অসম লেখিকা সমাজে এই বছৰ তেওঁলোকক বাছনি কৰি এই বঁটা প্ৰদান কৰিছে যাতে অসমত সমন্বয়ৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি কাম কৰি আছে আৰু অধিকভাৱে প্ৰবলভাৱে কৰি আমাৰ মাজত যি ঐক্য সম্প্ৰীতি আছে তাক তেওঁলোকে সুন্দৰভাৱে আগুৱাই লৈ যায় আৰু এই মানৱ জীৱনটো সদৰ্থকভাৱেই মানৱীয়তাৰে ভৰাই তোলে আৰু এই পৃথিৱীখন আৰু সুন্দৰ অধিক বাস উপযোগী কৰি তোলে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।